অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিছিল তাত সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে। এতিয়া সেইসকল লোকে অৰুণোদয় আঁচনি কেতিয়া লাভ কৰিব আৰু যিসকলে ডকুমেণ্ট জমা দিলে সেইসকলৰ নাম সম্পূৰ্ণ ভেৰিফিকেশ্যন হ'ল নে নহ'ল আৰু আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্রাইব করে রাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো এইবাৰ অৰুণোদয় আঁচনি 3.0 কমিটি বনাই দিয়া হৈছিল তাত আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে। এতিয়া কিন্তু যিসকল অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱৰ কমিটিত জমা দিছিল, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিকেইটাই এটা আপোনাৰ গাঁৱৰ লিষ্ট বনাইছিল যে এইটো গাঁৱত ইমানজন অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এই হিচাপত এটা কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট বনাইছিল। এতিয়া আপোনালোকে যদি ডকুমেণ্ট জমা দিছিল তেতিয়াহ'লে কিন্তু আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। বৰ্তমান কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে যিটো লিষ্ট বনাইছিল এইটো লিষ্ট ব্লকত জমা দি দিছে। বৰ্তমান কিন্তু ব্লকৰ ফালৰ পৰা এইটো লিষ্টৰ নামবিলাক সম্পূৰ্ণ ভেৰিফিকেশ্যন কৰি আছে। যিবিলাক বিধৱা মহিলা আছে আৰু যদি আপোনাৰ গাঁৱত কোনোবাই ফিজিকেল ডিসেবল হেণ্ডিকেপ হয় সেইসকলৰ নাম কিন্তু সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গ'ল। ফাৰ্ষ্ট ভেৰিফিকেশ্যন হ'ল যিবিলাক ফিজিকেল ডিসেবল বা হেণ্ডিকেপ লোক আছে সেইসকলৰ নাম কিন্তু সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গ'ল। আৰু যদি আপোনাৰ গাঁৱত যিবিলাক বিধৱা মহিলা আছে বা বুঢ়া পেঞ্চন পাই আছে এতিয়া কিন্তু সেইসকল লোকৰো নাম সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গ'ল। বিধৱা মহিলাসকলে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে দুখীয়া মানুহ হয় এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তে কিন্তু এতিয়া আপোনাৰ ঘৰত চেক কৰিবলৈ আহিব। বিধৱা মহিলাসকলক কিন্তু ঘৰত চেক কৰিবলৈ নাহে, সেইসকল ডাইৰেক্ট একাউণ্টত অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যদি আপোনাৰ গাঁৱত কোনোবাই ফিজিকেল ডিসেবল হয় তেনেহ'লে কিন্তু এইবাৰ আপোনাৰ একাউণ্টত অহা মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে দুখীয়া মানুহ হয় অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ এপ্লিকেশ্যন কৰিলে তেনেহ'লে কিন্তু আপোনাৰ ঘৰত এতিয়া ভেৰিফিকেশ্যন কৰিবলৈ আহিব অফিচৰ ফালৰ পৰা লওক। এতিয়া আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আপোনালোক আৰু এটা কথা কৈ আছোঁ, বহুতো মানুহৰ নাম কিন্তু এইবাৰ ৰিজেক্ট হৈ গ'ল কিয়নো বহুতৰে কিন্তু একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক নাই। যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুতৰে কিন্তু একাউণ্টটো ৰিজেক্ট হৈ গৈছে, সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনিত যিটো একাউণ্ট জমা দিব সেইটো একাউণ্ট যাতে আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে, নহ'লে কিন্তু আপোনাৰো একাউণ্টটো ৰিজেক্ট হৈ যাব পাৰে। আপোনালোকে আৰু এবাৰ নতুনকৈ একাউণ্ট জমা দিব লাগিব। সেইকাৰণে আপোনালোকে যিটো একাউণ্ট জমা দিছে সেইটো একাউণ্ট অতি সোনকালে লিংক কৰক। আৰু যদি আপোনালোকে নাজানে যে আপোনাৰ একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডত লিংক আছে নে নাই আপোনালোকে অতি সোনকালে আজিয়ে চেক কৰক।